ইছলাম ধৰ্মত দীক্ষিত লোকসকলৰ 5টা মূল ধৰ্মীয় নিৰ্দেশনাৰ এটা হ'ল হজ গমন। সেই ধৰ্মীয় নিৰ্দেশনা পালন কৰি আনবাৰৰ দৰে এইবাৰো শতাধিক ব্যক্তি শিৱসাগৰ জিলাৰ পৰা হজ কৰিবলৈ যাব। এই উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসন, শিৱসাগৰ জিলা হজ কমিটি আৰু হজৰত খান কাৰ্বিৰ দাৰুল কুৰাণ মাদ্ৰাছাৰ সহযোগত হজ যাত্ৰীসকলৰ বাবে এক চৰকাৰী প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। উক্ত প্ৰশিক্ষণ শিবিৰত শিৱসাগৰ জিলা হজ কমিটিৰ বিষয়ববীয়া আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ লগতে 2024 বৰ্ষত শিৱসাগৰ জিলাৰ পৰা হজ যাত্ৰা কৰিব লগা হাজীসকলৰ উপস্থিতিয়ে এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। প্ৰশিক্ষণ শিবিৰত হজ যাত্ৰীসকলক 45 দিনীয়া এই পবিত্ৰ ধৰ্মীয় যাত্ৰাৰ ৰীতি নীতি আৰু নতুন দেশখনত কি ধৰণে চলা ফুৰা কৰিব লাগিব, ৰাস্তা ঘাট, যাত্ৰাপথ, এৰোপ্লেন আদিত কি ধৰণে যাত্ৰা কৰিব লাগিব তাৰো বিতং আভাস দিয়া হয়। উল্লেখযোগ্য যে কিছুদিনৰ পিছতে হজ যাত্ৰাৰ বাবে শিৱসাগৰৰ পৰা 144 গৰাকী পুৰুষ মহিলা পবিত্ৰ মক্কালৈ যাত্ৰা কৰিব। পবিত্ৰ মক্কা মদিনা দেশ তথা অসমবাসীৰ মাজত শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ দোৱা কৰিবলৈ সকলোৱে আহ্বান জনায়। এবাৰ শিৱসাগৰ জিলাৰ হজ কমিটিৰ তৰফৰ পৰা শিৱসাগৰ জিলাৰ 144 গৰাকী হজীসকল আল্লাহৰ ঘৰলৈ যাব ওলাইছে। আমি এই প্ৰথম প্ৰশিক্ষণ শিৱসাগৰ জিলাৰ জেঙনিকটীয়া চাৰিআলি হজৰত খণ্ডকাপীৰ মাদ্ৰাছাত প্ৰথম এই প্ৰশিক্ষণ আৰম্ভ হৈছে আজি। ইয়াৰ পাছতেই আমাৰ শিৱসাগৰ ডিনী মাদ্ৰাছাত আমি পলিঅ' ভেকচিন ইনজেকশ্যন দিয়াম, তাৰপিছত পলিঅ' খুৱাম আৰু মেডিকেল এখন কাৰ্ড দি তেওঁলোকক বিদায় দিম। আৰু তেওঁলোকক আমি দোৱা কৰিবলৈ কৈছোঁ শিৱসাগৰ তথা অসম তথা ভাৰতৰ কাৰণে শান্তি সম্প্ৰীতি সকলোৱে যে বজাই ৰাখিব তাৰ কাৰণে খাস কৰি দোৱা কৰিছোঁ। আমাৰ ঐতিহাসিক শিৱসাগৰ জিলাৰ আমাৰ 144 গৰাকী প্ৰকৃত মানে হজযাত্ৰী যাবলৈ ওলাইছে। তাৰ কাৰণে আমাৰ উপায়ুক্ত মহোদয়ৰ মানে কাৰ্যালয়ৰ পৰা আমি এই কমিটিৰ লগত জড়িত ওতপ্ৰোতভাৱে। আৰু আজি এই হজযাত্ৰীৰ প্ৰথম প্ৰশিক্ষণ, ইয়াৰ পিছত ভেকচিনৰ ব্যৱস্থা হ'ব, পলিঅ'ৰ ব্যৱস্থা হ'ব, গুৱাহাটীত গৈ হয়তো প্ৰশিক্ষণ দিব। গতিকে আমি ভগৱানৰ আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে তেওঁলোকে ভালকৈ যাওক, তেওঁলোকে ঘূৰি আহক ভালকৈ, আৰু আমাৰ অসম, শিৱসাগৰ, ভাৰতবৰ্ষৰ সকলো শান্তি সমৃদ্ধিৰ কাৰণে নিজৰ পৰিয়ালৰ লগতে আমাৰ সকলোৰ বাবে প্ৰাৰ্থনা কৰে। শিৱসাগৰৰ পৰা ফৰিদালিৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য। ऑप्शनल खेल कब से ऑप्शनल बन गया? जो हमें जीवन की परिभाषा सिखाए वो ऑप्शनल है। द ग्रीन स्कूल इंटरनेशनल में हम इस विचार को चुनौती देते हैं। खेल हमारे लिए एक साधन है उस शिक्षा की। क्लासरूम हो या मैदान, जो हमारे अंदर की असली पावर को निखारे, जो हमें सिखाए टीम वर्क, डिसिप्लिन, जो हमें तैयार करे द ग्रीन स्कूल इंटरनेशनल उत्तर पूर्व भारत का एक पहला सस्टेनेबल स्कूल है, जहां हम खेल की भूमिका को एक नई नजरिए से देखते हैं, ताकि आपके बच्चे शिक्षा, खेल और पर्यावरण को साथ लेकर सीख सके जीने का मूल तरीका। यहाँ स्पोर्ट्स,
बस ऑप्शनल नहीं है। The Green School International, unlocking academic potential with the 3S formula: sports, sanskar, sustainability.